সুপ্ৰভাত বন্ধু বান্ধৱীসকল। এতিয়া আমি উঠিলোঁ মানে আজি সোনকালে উঠিলোঁ। হেৰি গ'লে সেই ৰাস্তাত আছেগৈ। বেটি 7টাৰ পৰা ক্লাছ হয়, সেইটো কাৰণে এতিয়া যাব লাগে নাহৰকটীয়ালৈ ওলাইছোঁ। হেলমেট চেলমেট পিন্ধি লওঁ। হেলমেট চেলমেট পিন্ধি ৰেডি। মা এয়া ৰখি আছেহি। বাই বাই। যাবলৈ ওলাইছোঁ, তাকে আপোনালোকে চাব। গৈ আছোঁ। আমি এতিয়া ৰুম আহি পাই গ'লো ফাইনেলি। মানে সঁচা কথা ক'বলৈ গ'লে ৰুমলৈ আহিবলৈ মন নাযায়, কাৰণ কেলে মা দেউতা অকলে থাকে ঘৰত। অকলে এৰি থৈ আহিবলৈ মন নাযায়। হ'লেও কৰ্ম কৰিবই লাগিব, কৰ্ম কৰিলেহে ধৰ্ম। যদি কাম কৰিছোঁ কাৰণে আজি ইমানখিনি কৰিব পাৰিছোঁ। মানে কি অকলে থাকে ন মাহঁত, সেইটো কাৰণে এৰি থৈ আহিবলৈ মন নাযায়। আমাৰ এতিয়া মানে এয়া স্কুল ওলাবলৈ লৈছে আৰু স্কুল যাবা? স্কুল খোলা নি আজি? এতিয়া আমাৰ মইনাজনী ওলাই আছে স্কুল। আৰু আমাৰ বাইদেৱে বিচনা পাৰি আছে, আহি লগালগ ৰুম চুম ঠিক কৰি আছে। বাইদেউ কিবা ক'ব? একো নকয়। এইটো ফেশ্বন নেকি? কণজনী ওলাই আহি গ'ল। যোৱা, বাই বাই। তাই এতিয়া স্কুল গ'ল। এতিয়া স্কুল গ'ল। আমি আছোঁ। মই এতিয়া কামলৈ ওলাব লাগিব। ওলাই মেলি কামলৈ যাম, মোবাইলটো থৈ যাম। আমাৰ মুনু বাইদেৱে ভিডিঅ' বনাব। দোকানলৈ যাবলৈ ওলাইছোঁ। এইকেইদিন কিমান দিন হ'ল ভালকৈ ব্লগ চলগ দিয়া হোৱা নাই, দোকানৰ ব্লগ। আৰু কিনো দোকানখনকে সদায় দেখাই থাকিম, সেইটো কাৰণে নবনাওৱে। আৰু যাবলৈও ক'লোঁ নাপাওঁ নাই, সেইটো কাৰণে বনাবলৈও মন নাযায়। তাকে এতিয়া দোকানলৈ যাওঁ আৰু কি হয়নো চাওঁ। বতৰটো কিবা নিচিনা কৰি আছে, পটককৈ ৰ'দ দিছে, আকৌ বতৰটো কিবা ধেমেকা নিচিনা কৰিছে। সেনেকৈ কৰি দিলে অকণ বেয়াহে লাগে বাৰু। একেবাৰে বতৰটো অকণমান ঠাণ্ডা কৰি দিয়া হেতেনে ভাল লাগিলে হ'লে। ৰ'দটো দিলেতো মই নোৱাৰোৱেই দোকানত থাকিবলৈ, একদম মেইন নোৱাৰোঁ, কিবা লাগিছে গা চাবোৰ। তাকে আৰু বেটিকো থৈ আহিলোঁ। বেটিটো 7টা বজাৰ পৰা একদিন ক্লাছ হ'ব বুলি কৈছে। তাকে আজি 7টা বজাতে থৈ আহিলোঁগৈ সোনকালে গৈ। 7টা বজা নহয়, 6টা কিমানত থ'লোগৈ। 7টা বজাৰ পৰা ক্লাছে হ'ব বুলি ক'লে। তাকে আৰু এতিয়া যাওঁ আৰু দেই দোকানলৈ। বহুত দেৰি হৈ গ'ল, 9টামান বাজিবই দিয়া নহ'লে। আলু চালু গুচাওঁতে দেৰি হৈ গ'ল। এতিয়া সোনকালে দোকানখন আৰু মানুহজনো মানে আজি কামলৈ অকণ দেৰি হ'ল বুলি কৈছে। কোনোবা অফিচৰ মানুহ সোনকালে আহিলে, সেইকাৰণে দোকানখন আধাটো ময়ে খুলিবগৈ লাগিব। যাওঁ দেই আপুনি। মোৰ দোকান ৰেডি হৈ গ'ল। কাষ্টমাৰ আহিলে লগে লগে পেকিং দি ল'লোঁ। ফুচকা পেকিং লাগে বুলি ক'লে। নিমখ পেকেট আনিব যাব লাগে। এতিয়া নিমখ পেকেট আনিব যাবলৈ মন যোৱা নাই মোৰ। যাবতো লাগিবই ন। এজনী বহি আছে। আমাৰ এতিয়া বাজি গ'ল 3:25। এই ভাই इधर देखिए, स्माइल पीस। गर्मी किसी की ना आधा तो আছে কিনো কম, একো ভাষা নাই। বেটি কি কৰিছা? মিছা কথা কৈছা। আৰু মই গৰমত পৰি আছোঁ, কি ক'ম আৰু। দোকানৰ আধাটো বিকিবই নোৱাৰিলোঁ গৰমত একদম। সেইটো কাৰণে মই আহি দিলোঁ। কথাই নোলাইছে মোক আকৌ। আহি চিধা পৰি দিছোঁ। পৰি মেলি ভাত কেইটামান খাই ল'লোঁ। একদম আজি কাপোৰ সলাবও মন যোৱা নাই, মানে সেইকাৰণে গৰম উঠিছে, মানে একো কৰি থাকিবলৈ মন যোৱা নাই। কিবা এলাইচ লাগিছে গাবোৰ, আঠা লাগিছে। এতিয়া মোৰ কাৰণে গা ধুই দিম, তাৰপিছত ভাল লাগি যাব। ফুচকা বনাবলৈ আছে আকৌ, মাথা গৰম হোৱা কাম। বৰ এইটো লেহেতীয়া কাম আৰু। এতিয়া আকৌ পুতুককৈ টাউনলৈ যাব লাগে। অকণমান শুইছিলোঁহে, টোপনি নধৰিলোৱে ভাবোঁ। কিন্তু হেৰি টাউনলৈ যাব লাগে, কিবা কঠীয়া ধান আনিব লাগে। এই মাইনাই যাবলৈ কৈছে, গৈ আহোঁগৈ। এইবোৰ লাখ টকা মানুহ এনেই নাথাকে। এনে কৈছোঁ দেই, এনে কৈছোঁ। লাখ টকা নাই, পইচাৰ কথা ক'লে বৰ বেয়া পায়। তাকে আৰু গৈ আহোঁগৈ দেই টাউনৰ পৰা। কিন্তু আপোনালোকক দেখাম পাৰিলে, যদি সিমান থাকে নেদেখাওঁ। চক ৰাইজসকল, আজি এই ভিডিঅ'টো দিবই লাগিব। কেনেকৈ পকি থাই চাব দেই। ফুচকা বনাইছে। ভিডিঅ'টোতো হেৰিতে বিহাৰী দিবতে লাগিছে, লুঙিয়ে চুঙিয়ে গোটেই পিন্ধি। আমি যে একদম বজাৰৰ পৰা, মানে বজাৰ বুলিয়ে কৈছোঁ আৰু, একদম তাত নাপালোঁ। মামাৰ ঘৰলৈ যাবগৈলগীয়া হ'ল। এডোখৰ ডেইলি বজাৰ বুলি কয়। ডেইলি বজাৰ তাৰপৰা আনিলোগৈ। নেপাওঁহে সেইটো ধান নেপাওঁ। তাৰপিছত আনিলোগৈ। তাৰপিছত নহয়, দি থৈ আহিলোঁ নহয়, কথাটোতো ক'ব দিয়া। তাৰপিছতে ধানখিনি একেবাৰে দি থৈ আহিলোঁ। আমাৰ গাঁৱৰে ল'ৰাকেইটা মানে ইয়াতে কৰে, বেংকতে।
ডেলিও ইয়াত চিকিউৰিটি কৰে সেই কোনোবা এটা লৈ যাব আৰু কোনটো নিয়ে নাজানো তাকে বেটিলে মেংগ' ফুটি লৈ আহিলোঁ আমাৰ ৰুমটো পূৰা গেলি আছে দেই আপোনালোকে ইগন'ৰ কৰিব খাইছা ন চিপছ খাইছে আমিও খালোঁ ঠাণ্ডা মোৰ পূৰা মূৰটো বিষাইছে মই একদম দাঙিব পৰা নাই এইটো চাইড গোটেই বিষ হৈছে ইমান শুইয়ে দিওঁ চাগে এৰি ফুচকা বনাই আছে ফুচকা মানে বনাব লৈছে এখনমান দিছে নেদেখাওঁ বেলেগ দিনাখনে দেখাই দিম দেই ভাত খাবলৈ বোলো কিবা এটা আনিম বুলি ভাবিলোঁ আনিবলৈকে নাপালোঁ ভাত খাবলৈ মানে কি হ'ল 8:50 মানত বন্ধই কৰি দিলে চব দোকান তাৰপিছত কি দিব আৰু কণীকে লৈ আহিছোঁ কণীকে বইল কৰি দিছোঁ গোটেইকেইটালৈ দাইল আছে দাইল ভাত টেঙা চেপি একদম জলকীয়া চলকীয়া দি সেনেকৈ খাই দিয়ে ভাল লাগিছে গৰমত কোনে জুতি বুটি লগাই থাকে ইমান গৰমত ন